বদ্ধপৰিকৰ মোদী চৰকাৰ চলিত অধিৱেশনত পুনৰ উত্থাপন হ'ব কেব জুকাৰণি ৰাজ্যৰ ৰাজনীতিত কোন কেব পক্ষত কোন কেব বিপক্ষে সংসদৰ বিগত অধিৱেশনত ৰাজ্যসভাত ব্যৰ্থ হোৱাৰ পাছতেই বিফল হৈছিল কেব কিন্তু সংসদৰ চলিত অধিৱেশনত পুনৰ মোদী চৰকাৰে উত্থাপন কৰিব কেব উভয় সদনতে কেব গৃহীত কৰিবলৈ বদ্ধপৰিকৰ মোদী চৰকাৰ কেন্দ্ৰৰ স্থিতিৰ বিৰুদ্ধে ৰাজ্যজুৰি হৈছে প্ৰতিবাদ উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ ৰাজনীতিও পিছে কোন কাৰ পক্ষত কেবৰ পক্ষত বিজেপি কেব বিৰোধিতা কংগ্ৰেছ এআইডিএফৰ আলি দুমুজাত অগপ আলেঙে আলেঙে বিপিএফ ৰাজ্যৰ জনতাৰ লক্ষ্য অগপৰ ওপৰত কেব বিৰোধিতা কৰি বিগত সময়ত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা তিনি অগপ মন্ত্ৰীয়ে এইবাৰ কি কৰিব এই প্ৰশ্ন তুলিছে বিজেপিয়েও আমাৰ ভিজন ডকুমেণ্টত কেবৰ কথা উল্লেখ আছে আমাৰ ইলেকশ্যন মেনিফেষ্টোত কেবৰ কথা উল্লেখ আছে সেইবিলাক জানি শুনিয়ে তেওঁলোক আমাৰ লগত মিত্ৰতাত আছে তেওঁলোকে হয়তো ভিতৰুৱাকৈ সমৰ্থন কৰে এই অধিৱেশনতে কেবখন পাছ হ'ব আৰু মই আশা কৰিম তেওঁলোকে মুক্ত মনেৰে আহি কেবখন সমৰ্থন অগপৰ সভাপতি অতুল বৰাৰ লগতে দুই মন্ত্ৰী কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ বিপৰীতে কেবৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এই কেবৰ বিৰোধিতা আৰম্ভণিৰ পৰা কৰি অহা হৈছে আমাৰ দলেও এই সংক্ৰান্তত সিদ্ধান্ত লৈছে কেবৰ বিৰোধিতা কৰিবৰ কাৰণে তবত অসমৰ সকলো জনসাধাৰণে এই কেবৰ বিৰোধিতা কৰাটো উচিত নহ'লে খিৰঞ্জীয়া জনসাধাৰণৰ পিছত কান্দি কোনো লাভ নাই কিয় বাৰে বাৰে কেবৰ বিৰোধিতা তাৰো কাৰণ ব্যাখ্যা কৰিলে মহন্তই আৰু অসম চুক্তি ভংগ কৰিব আৰু সেইকাৰণে এই কেবৰ বিৰোধিতা আৰম্ভণিৰ পৰা কৰি অহা হৈছে অভাৰতীয়ক ভাৰতীয় কৰা হ'ব আৰু অসমৰ ভৱিষ্যত তেওঁলোকে নিৰ্ণয় কৰিব বাহিৰৰ পৰা অহাসকলে গতিকে এটা সিদ্ধান্ত ৰাইজে লোৱা উচিত কিন্তু একে সময়তে ৰহস্যজনক মন্তব্য কৰিলে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি এইটো আলোচনা হোৱাৰ কথা আছিল মোৰ দেৰিয়ে হ'ল কিন্তু আমি আজি কালিৰ ভিতৰত বহি এই সম্পৰ্কত এটা সিদ্ধান্ত সন্দেহ নাই যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছত এইবাৰ ক্ষমতাৰ বাবে জাতিক এৰিবলৈ সাজু হৈছে অগপ নেতৃত্ব কিন্তু কি হ'ব অগপৰ পৰৱৰ্তী পদক্ষেপ তাকে লৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাজ্যৰ জনতাই ভিডিঅ' জাৰ্নেলিষ্ট দিদম আৰু ৰিপুলৰ সহযোগত ৰুবুল গগৈ আৰু ৰমেন কলিতা প্ৰাগ নিউজ